সমস্যা রোগ আছে বেশি ওয়েলকাম টু পারফেক্ট গেজেটস। আজি এটা নতুন ভিডিঅ' সৈতে যিমানখিনি বাৰু ষ্টক মডেলৰ লগতে আপোনালোকক প্ৰাইচটো দিবলৈ চেষ্টা কৰিম। এতিয়া মই প্ৰথমতে সৰুৰ পৰা ষ্টাৰ্ট কৰোঁ। এটা সৰু মডেল ৰেডমি 5 আছে, 6 আছে, 6 আছে, 7 আছে, 7 আছে, বহুখিনি আৰু আছে কিবা কিবা ষ্টক আৰু এইবিলাক আছে। মই গোটেইখিনি কৰাবলৈ ৰেডমি 5 চাই লওক। কণ্ডিশ্যন চাওক, এইটো মডেলটো পুৰণা কিন্তু কণ্ডিশ্যন চাওক 2200 টকাত পাই যাব। তাৰপিছত আপোনাক ৰেডমি 6 2700 টকাত পাই যাব। 2GB ৰেম 32GB ৰেম জি লৈ 2700 টকা ৰেডমি 6 তাৰপিছত আপোনাক মই ৰেডমি 6 দেখালো। ৰেডমি 6 আৰু আছে ৰেডমি 6টো মই চাই লওক 2GB 32GB 3GB 64GB মই এটাই ৰেট কৰি দিছোঁ 3500 টকা। তাৰপিছত আপোনালোকক দেখালো ৰেডমি 7 আৰু আছে। আপোনাৰ গোটেইখিনি দেখাটো ইমান সম্ভৱ নহ'ব, তথাপিতো মই দেখাইছোঁ ৰেডমি 7 3100 টকাত পাই যাব আপোনালোকে। তাৰপিছত এইটো দেখালে ৰেডমি 6 বহুখিনি ষ্টক আছে, ইমানখিনি কভাৰ কৰা পচিবল নহ'ব। তাৰপিছত মই আপোনালোকক দেখালোগে ৰেডমি নোট 7 প্ৰ' 4GB 64GB 4500 টকা ৰেডমি নোট 7 প্ৰ' 664 5500 টকা 406 চেম ৰেট। তাৰপিছত আপোনালোকক মই দেখাই আছোঁ ৰিয়েলমি দেখাই আছোঁ ৰিয়েলমি 7 আপোনালোকৰ 464 4300 টকাত পাই যাব। ৰিয়েলমি গেমিং মোবাইল গমে 8GB ৰেমৰ সৈতে আপোনালোকে 128 ষ্ট'ৰেজ ৰিয়েলমি 7 প্ৰ' এইটো পাই যাব 7000 টকাত। ইংলিছ লাৰ্নিং গাৰ্ডিং 100% অৰিজিনেল ডিছপ্লে চাই লওক। ৰিয়েলমি নাৰ্জো 30 6128 6000 টকাত পাই যাব। ৰিয়েলমি নাৰ্জো 4500 টকাত 6000 mAh বেটাৰী কণ্ডিশ্যন চাওক। তাৰপিছত আপোনাক মই দেখাই আছোঁ ৰিয়েলমিৰ সৰু মডেল ডাঙৰ মডেল দিছোঁ ৰিয়েলমি C2 3000 টকাত দি দিম। চাই লওক ফুল ডিছপ্লে চাই লওক। ৰিয়েলমি শীঘ্ৰ বহুকেইটা পিচ আছে, কিমান দেখাটো সম্ভৱে নহ'ব। শীঘ্ৰ চাই লওক কিমানকেইটা পিচ আছে। ৰিয়েলমি শীঘ্ৰ 4500 টকাত দি দিম। তাৰপিছত আপোনাক মই দেখাই আছোঁ ৰিয়েলমি 5i মই এটাই ৰেট কৰি দিছোঁ 464 128 5300 টকা মই এটা ৰেট কৰাই দিছোঁ আপোনালোকক। তাৰপিছত আপোনাক মই দেখাই আছোঁ ৰেডমি নোট 5 প্ৰ' ৰেডমি X7 ৰেডমি 3 প্ৰ' 5i C3 ৰেডমি নোট 5 প্ৰ' 4GB 64GB 3800 টকা 4GB ৰেম স্ক্ৰীনশ্বট মাৰি থওক। ৰ'ব মই আইমিয়াটো দি দিছোঁ একেলগে 1 মিনিট। আইমিয়াটো দি দিছোঁ একেলগে 3800 টকা 464 লগত আমাৰ ফালৰ পৰা নেক্সট এটা গিফ্ট ৰিয়েলমি X7 তোৰ কেমেৰা চাওক কেনেকুৱা গেমিং মোবাইল হয় চালে গম পাব। 5G মোবাইল হয় চাৰ্জ নেকি মই দেখাই আছোঁ আছে আপোনালোকে কেমেৰা কণ্ডিশ্যনটো চাই ল'ব আৰু কেমেৰা চাওক ধুনীয়া লুক চাওক ফ্ৰণ্ট কেমেৰা চাওক 5G মডেল ৰিয়েলমি X7 6GB 128GB 9000 টকা কণ্ডিশ্যন চাওক। তাৰপিছত ৰিয়েলমি আৰু মই দেখাই দি আছোঁ 3 প্ৰ' ৰিয়েলমি 5 ৰিয়েলমি C3 3GB ৰেম 4000 টকা আহিছে। তাৰপিছত আপোনাক মই আৰু ইমানখিনি আৰু নকৰোঁ, মই কৈ দি আছোঁ চেমচাং M11 4500 টকা চেমচাঙৰ 5G মডেল A22 5G 7000 টকা। চাই লওক ৰেডমি নোট 9 প্ৰ' মেক্স ৰেডমি নোট 9 প্ৰ' ৰেডমি নোট 9 4GB আছে 64 আছে 4128 আছে। আপোনাৰ ৰেডমি নোট 9 প্ৰ' মেক্স বহুত গেমিং মোবাইল হয় 6+6 চাগে এইটো আপুনি পাই যাব 6+6 ৰেম হয় 120 ষ্ট'ৰেজ এইটো পাই যাব 7000 টকাত 4128 5100 টকা
464 5,500 টাকা রেডমি নোট 9 5,000 টাকা রেডমি 9 প্রাইম আছে 5,500 টাকা তাৰপিছত মই দেখাই আছো রেডমি 9i 4,500 টাকা পাই যাব 4GB RAM হ্যাঁ তো স্টক দেখাই দি বহুখিনি আছে রেডমি 7 আছে 232 পাই যাব 3,050 পাই যাব কন্ডিশন লৈ প্রাইস আছে প্রিয়তার কন্ডিশন ওয়াইজ প্রাইস চাইলে কন্ডিশন তো হবে না আমার প্রাইস তো বাড়িব তাৰপিছত আপোনালোকক মানে A to Z ব্র্যান্ডৰ মালা আছে আপোনালোক চাইলে গম পাব Oppo তাৰপিছত আপোনালোকক মই দেখাই আছো Redmi Note 8 6GB 64GB 5,500 টাকা মই আপোনালোকক চাই লওক তাৰপিছত আপোনালোকে চাই লওক এলা চাই দেখাই দিছো Samsung আছে বহুখিনি মডেল আছে Samsung আছে বহুখিনি মডেল চাই লওক যি মডেল লাগে পাই যাব আপোনালোকে আমাক ফোন কৰিব WhatsApp কৰিব আৰু মই আপোনালোকৰ কথা আমাৰ WhatsApp আৰু দোকান খোলাৰ টাইমৰ বন্ধ টাইম ৰাতিপুৱা 11টা পৰা ৰাতি 8টা 8:30 লৈকে আৰু আমাৰ WhatsApp টাইম সেইখিনি ইয়াতে তাৰপিছত আপোনালোকে আমাক পাৰফেক্টলি চেনেলটো সাবস্ক্ৰাইব কৰি দিব তাতে আপোনালোকে ভিডিঅ'টো পাই দিব আপডেট গোটেইখিনি পাই থাকিব মই আপোনালোকক এটা মোবাইলৰ অফাৰ দি দিও আজি এইটো Samsung S20 Plus কিমান দামী মোবাইল এইটো আগে মই কোৱাৰ কোনো হেই নাই সকলোৱে জানে জাস্ট লাইন আহিছে 7,000 টাকা দি দিম Samsung S20 Plus চাই লওক ডিসপ্লে আছে 7,000 টাকা দিম 7,000 টাকা OnePlus 6 গেমিং মোবাইল 845 প্ৰসেসৰ হয় OnePlus 6 ক্যামেৰাটো গমেই আপোনালোকে এটা ক্যামেৰাটো কেনেকুৱা ক্যামেৰা দেখাই দিব বাৰু মই চাই লওক ক্যামেৰা কোৱালিটি 6,000 টাকা পাই যাব আচ্ছা আপোনালোকে Redmi Note 8 আৰু আছে Redmi 8 4,500 টাকা পাই যাব Redmi 8 ডুয়েল আছে গোটাখিনি স্টকটো দেখাটো সম্ভৱ নহব আজি যিমানখিনি স্টক আছে আপনার Poco C50 232 3,500 টাকা পাই যাব Redmi 9 Redmi Poco C3 464 45 টাকা স্টার্টিং প্রাইস আর পিছত আপোনাক মই দেখাই আছো Moto 4,300 4GB RAM পাই যাব Motorola Moto E67 পাই যাব এটা আমাৰ ধৰা আপোনাৰ সৰু মডেলটো আর মই আপোনাৰ চাই লওক আপোনাক WhatsApp কৰিব গোটেইখিনি আপোনাক মই ডিটেইলছ দি দিম তাৰ পিছত আপোনাক চাই লওক Vivo মাজতে মানে কি ছিল Vivo ষ্টকটো নহয় এটা Vivo আপোনাক জি লাগে পাব মানে মোটাৰে যিমানখিনি পাৰো মই ট্রাই কৰিছো আৰু এইবাৰ কাৰণে মই চাই লওক Vivo অল Vivo চাই লওক 4G লাগে আপোনাক 5G লাগে A to Z পাব Vivo চাই লওক V20 8,000 টাকা পাই আছে 8GB RAM 1 কন্ডিশন চাওক এটা ক্যাচ না আপনি ইন ডিসপ্লে ফিঙ্গারপ্রিন্ট তার পিছত আপোনাক মই দেখাই আছো Vivoৰ মই দেখাই আছো Vivo Z1 Pro Vivo S1 Pro ইন ডিসপ্লে ফিঙ্গারপ্রিন্ট কন্ডিশন চাওক 7,000 টাকা দি দিম Vivo V11 ইন ডিসপ্লে ফিঙ্গারপ্রিন্ট এটা আপনারা কিমান পাব এটা আপনার 5,000 টাকা দিয়েছে Vivo ইন ডিসপ্লে ফিঙ্গারপ্রিন্ট আর পিছত আপনাক মই Vivo মোবাইল দেখাই আছো 3GB আছে 4GB আছে এটা Vivo বহুখিনি স্টক আছে চালি গমেই আপোনালোকে হ্যালো Vivo 8GB RAM আছে 6,500 টাকা পাব 8GB RAM Y50 Vivo V11 664 5,000 টাকা গ্রাও সরি ওয়াই গ্রাও আপনার 332 4,500 টাকা সেম মডেল Vivo Y15 সেম প্রাইস করে দিম 5,000 টাকা লাগাই দিই সো Oppo চাইলো Oppo বহুত স্টক আছে এই হল কন্ডিশন সব 6,000 টাকা হয়ে যাব 464 অলপ 4GB প্রাইসটো অলপ হাই লাগি আছে কিন্তু কন্ডিশন সব এনে 100% অরিজিনাল হয় Oppo Reno 12
চাব পাৰে 6/2015 8,000 টকা আহি যাব আপোনাক চাই লওক পপ আপ কেমেৰা এইটো আপোনাৰ লগত পপ আপ কেমেৰা হয় তাৰপিছত আপোনাৰ Oppo A9 চাই লওক 8GB RAM আছে 4GB RAM আছে মই সেম প্রাইস কৰাই দিছো 6,000 টকা লগাই দিছো মই 8GB RAM টো আৰু এইটো লগাই দিছো 4,500 টকা তাৰপিছত আপোনাক মই দেখাই আছো Oppo মোবাইল দেখাই আছো Oppo চাই লওক আমি কম দামী গোটেইখিনি আছে আৰু A9 2020 এইটো মই অফাৰ দি দিম Oppo A9 2020 128GB ডিসপ্লে তো আপোনালোকৰ চেঞ্জ আছে আমাৰতো জানে সকলোৱে জানে যোনখিনি আমাৰ কাস্টমাৰ আমি যেটো ৰাখে চেঞ্জ থাকে চেঞ্জ বুলি কৈ দিও চাই লওক ডিসপ্লে চেঞ্জ আছে তথাপি টেনশন নাই আপনি অন কৰি চালে গম পাব এইটো মোবাইল আপনি পাই যাব চার্জ নাই টেনশন দেখা দিলে হয় 3,500 টকা পাই যাব কপি ডিসপ্লে আছে লিখে আছে মোৰ কপি ডিসপ্লে চাই ললে গম পাব এইটো তাৰপিছত Oppo A12 332 4,200 টকা 232 3,300 টকা তাৰপিছত আইফোনৰ যে বেছি ষ্টক নাই মতে কাৰণ আইফোনটো আপোনাৰ গমেই পায় ফ্লিপ যেটা আমি ফ্লিপকাৰ্টত বিলিং কৰো ফ্লিপকাৰ্টত বিলিংটো বন্ধ হৈছে মাজতে হলে কালি যোৱাকালি পৰাই বিলিংটো হৈ আছে মই অলৰেডি অৰ্ডাৰ কৰিছো আপুনি আইফোন 6 ৰ পৰাই 15 Pro Max লৈকে পাব 16 আহিব 16 কম আহিব কিন্তু মই আপোনাক কৈছো আইফোন 7 আজি অফাৰ নাই নেকি আমাৰ অফাৰ আছে মই এইটো দিম সৰু মডেলৰ অফাৰ ডাঙৰ মডেলৰ অফাৰ দিছো 12 মিনি অফাৰ আহিব বঢ়িয়া 12 মিনি 12,000 টকা বাপৰে বাপ 12,000 টকা চাই লওক স্ক্ৰিনশ্বট মাৰি ৰাখক আপোনালোকে কিমান জিবি RAM এইটো এইটো 64 আৰু সেম এটা আছে মই দেখাই আছো এইটো 128GB এটা 64 আছে মই 128 অফাৰ দিয়া নাই 64GB মই অফাৰ দিম চাই লওক Realme C53 6128 আৰু Redmi 12 দেখা যাচ্ছে জাস্ট এইটো ক্যামেৰাটো লগ কৰো এইটো 4128 6128 এইটো যাব 7,000 টকা এইটো পাই যাব আপোনালোকে 6,800 টকা তাৰপিছত মই এটা 5G টো দেখা দিও 5G দেখাই দিম তো 5G পাই যাব Google Pixel 7 OnePlus তো বহু কেইটা মডেল আছে OnePlus 5G চাই লও ফেৰি কাবনি চাই লওক OnePlus গোটাখিনি বক্স এইটো মানে মোৰ অলপমান আজি কিতাপ মানে মেইনলি মই টেবুলখানে সৰু হৈছে আজি চাই লওক এটা OnePlus আছে Oppo Reno আছে চাই লওক OnePlus এইবিলাক আপোনাৰ প্ৰাইচটো মই কভাৰ কৰাৰ কাৰণে চেষ্টা কৰো এবাৰ কৈ দিছো মই Google Pixel 7 5,000 টকাত পাই যাব 7 8128 OnePlus Nord 2 13,500 টকাত পাই যাব OnePlus Nord C2 5G 12,000 টকাত পাব Realme 10 Pro কন্ডিশন আছে 11,000 টকাত পাই যাব Vivo Y100 5G আপোনালোকৰ 12,000 টকাত পাই যাব এইটো তাৰপিছত আপোনালোকৰ এইটো গেমিং মোবাইল বুলি ক'লে চাওক এই বহুখিনি গেমিং মোবাইল আনিছো মই গেমিং মোবাইল আনিছো চাওক গেমিং মোবাইল আনিছো নাথিং 14,000 টকাত পাই যাব নাথিং 14,000 টকা নাথিং 1 চাই লওক তো MI 11 নেক্সট জানে তো সকলোৱে কিমান প্ৰচেছৰৰ মোবাইল হয় কেনেকুৱা মোবাইল পুৰা গেমিং মোবাইল 13,000 টকাত পাই যাব Poco F4 13,500 টকা Oppo Reno 6 ৰ দাম আহিব অলপ 14,500 টকা 14,000 টকা দিছো আৰু 11 লাইট এনি Xiaomi 11 লাইট এনি 13,000 টকা কৰা দিছো বাকি মই আৰু বাকি মানখিনি কৈ নাথাকো প্ৰাইচটো Vivo V23 Pro 5G এইটো মই অফাৰ দিলো কাৰ্বন মোবাইল 8GB RAM 128 12,500 টকা দিম অনলি এটা পিস আছে তাৰপিছত Vivo T2 5G 12,000 টকাত পাই যাব বাকিখিনি 5,000 টকা মানো চাই লওক আপোনালোকে মোক ভিজিট কৰিব সব ভিজিট কৰিব কন্টাক্ট কৰিব যিমানখিনি বাৰু আপোনালোক আমি ডিসকাউন্ট কৰাৰ চেষ্টা কৰিম আৰু মই লাষ্ট আৰু এটা আপোনালোকক মই এটা ভাল নিউজ ভিডিও কৰো দিব হে কৰিছো আমাৰটো ধৰক যোৱাবাৰ হৈ গৈছিল আমাৰটো যোৱাবাৰ 31 ডিসেম্বৰৰ দিনা ধৰক আমাৰ যোনখিনি কাস্টমাৰ সেই তেখেতসকলৰ গোটেইখিনি আমি যদি ইনভয়েস নম্বৰ থাকে তাৰ পৰা আমি এটা ঠিক খেলাতে বাৰু যে কাস্টমাৰক কিবাতে দিব পালে ভাল লাগে কিন্তু গোটেইখিনি কাস্টমাৰ দিয়াটো সম্ভৱ নহয় ঠিক আপোনালোক এক কাস্টমাৰৰ যোন কিমানখিনি কাস্টমাৰক দিবা পাৰো এবাৰ মই ধৰক লটাৰী বুলি কয় যোৱাবাৰ যেনেকৈ কৰিছিলো তেনেকুৱাকে ধৰক মই আপোনালোকক 20টা প্ৰাইজ দিম এবাৰ মানে মোবাইল নিদো কিন্তু
প্ৰাইচটো আপোনাক মই ডিচেম্বৰৰ 1 তাৰিখে ভিডিঅ'ত মই কৈ দি আছো কি কি প্ৰাইচ পাব। এই 20টা পাব, যোৱাবাৰ মাত্ৰ 5টা প্ৰাইচ দিছিলো, কিন্তু এইবাৰ 20টা পাব। আৰু আপোনাক মোবাইল নিদিওঁ, বেলেগ বস্তু দিম, কিন্তু যোনখিনি বস্তু ঘৰৰ প্ৰয়োজনীয় বস্তু। আৰু আপোনালোকক যদি হোলচেল লাগে তেতিয়াহ'লে আমাৰ ডেইলিত আপোনালোক গমে পাই আগতে হিৰক মোৰ ভাইটি হয়, সিটো ভিডিঅ' বনাইছিল, তাৰ নাম্বাৰটো দি দিম, তাৰ লোকেশ্যন